আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল পুৰণা ভোটাৰ লিষ্টৰ। যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে, যেনেকুৱাকৈ 1951 চনৰ বা 1966 চনৰ বা 77 চনৰ 71 চনৰ বা 90 বা 97 যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা পুৰণা ভোটাৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে পুৰণা ভোটাৰ লিষ্টটো আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে, কেনেকুৱাকৈ আপোনালোকে পুৰণা ভোটাৰ লিষ্টটো ডাউনলোড কৰিব গোৱালপাৰা ডিষ্ট্ৰিক্টৰ চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ভোটাৰ লিষ্ট বাবু প্ৰিণ্টাৰ্ছ লিখি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত যিটো আপোনালোকৰ ওচৰত 1 নম্বৰ অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ ভোটাৰ লিষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া আছে গিভ টু অল ভোটাৰ লিষ্ট অফ আছাম 1966 চন 71 চন 79 89 90 97। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকৰ যিমান জনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, আপোনালোকে ইয়াত খালি কিন্তু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভোটাৰ লিষ্ট পাই যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে 1966 চনৰ ভোটাৰ লিষ্ট। ইয়াত নাম দিয়া আছে গোৱালপাৰা ৱেষ্ট আৰু এষ্ট ইয়াত দিয়া আছে। ইয়াত চনটো দিয়া আছে 1966 চন আৰু এইফালে চাব দিয়া আছে ডাউনলোড লিংক ক্লিক হিয়াৰ। এতিয়া আপোনালোকৰ যিমান জনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে বা আপোনালোকক যিমান জনৰ ভোটাৰ লিষ্ট লাগে, এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট চাই ল'ব। আপোনালোকে গোৱালপাৰা ৱেষ্ট নে এষ্টৰ আপোনালোকে ইয়াত চাই ল'ব আৰু আপোনালোকৰ যিমান জনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে ইয়াত চাব দিয়া আছে ডাউনলোড লিংক আৰু এইফালে চাব তলত দিয়া আছে ক্লিক হিয়াৰ। এতিয়া আপোনালোকে আপোনাৰ যিমান জনৰ ভোটাৰ লিষ্ট লাগে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ক্লিক হিয়াৰ। এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব আপোনালোকে ইয়াত চাই ল'ব ফাৰ্ষ্ট গোৱালপাৰা ৱেষ্ট মানে এষ্টৰ আপোনালোকে ইয়াত চাই লৈ আপোনালোকে এতিয়া ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। আপোনালোকে ইয়াত আপোনাৰ যিকোনো এটা ইমেইল ইয়াত বহাই দিব, ইমেইল আই ডি বহাই দিব, ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত PDF অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত এটাত ক্লিক কৰিব আৰু ইয়াত আপোনালোকৰ ঘৰ নম্বৰটো দি আপোনাৰ লিষ্টটো চেক কৰিব লাগিব বা আপোনালোকৰ নামটো ইয়াত চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব মই আপোনালোকক এটা ক্লিক কৰি দেখুৱাই দি আছোঁ। এইটো হৈছে 1977 চনৰ ভোটাৰ লিষ্ট হয়। এতিয়া আপোনালোকে লিষ্টটো ইয়াত PDF অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ কোনটো লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকৰ লিষ্টত নামটো আছে নে। আপোনালোকে ইয়াত এনেকুৱাকৈ চেক কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় আৰু আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে, আপোনালোকে আজিয়ে ভোটাৰ লিষ্টটো ডাউনলোড কৰি প্ৰিণ্ট কৰক অথবা আপোনালোকে ছেভ কৰি ৰাখি দিয়ক, যিহেতু বৰ্তমান অপশ্যনত এভেইলেবল আছে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ PDF অপেন কৰক আৰু চেক কৰক। ইয়াত চাব ইয়াত যিটো আপোনালোকৰ চিৰিয়েল নম্বৰ দিয়া আছে আপোনালোকে ইয়াত চাই ল'ব, PDF ক্লিক কৰিব আৰু ইয়াত আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা লিষ্টত নামটো আছে নে নাই। আপোনালোকে এনেকুৱাকৈ লিষ্টবোৰ ক্লিক কৰিব আৰু চেক কৰিব। যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় আৰু আপোনালোকৰ পুৰণা ভোটাৰ লিষ্ট লাগে, তেনেহ'লে আপোনালোকে আজিয়ে বাবু প্ৰিণ্টাৰ অফিচিয়েল অপশ্যনৰ পৰা আপোনালোকে আজিয়ে ভোটাৰ লিষ্টবোৰ ডাউনলোড কৰি ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিয়ক। ইয়াত কিন্তু আপোনালোকে
পুৰণা ভোটাৰ লিষ্ট সকলো পাই যাব 51 বা 61 বা 66 ইয়াত সকলো লিষ্ট আপোনালোকে পাই যাব আপোনালোকে এনেকুৱাকৈ পুৰণা ভোটাৰ লিষ্ট ডাউনলোড কৰক গোৱালপাৰা ডিষ্ট্ৰিক্টৰ